লাৰ্নাৰ্ছ কি চেনেললৈ সকলোকে স্বাগতম জনাইছো। টেলি টিউটৰিয়েল সিৰিজৰ এইটো পঞ্চম অংশ। আজি আমি টেলিত ব্যৱহাৰ হোৱা একাউণ্টিং ভাউচাৰ বিষয়ে শিকিম। এই ভিডিঅ'টো শেষলৈকে চাবা আৰু মোৰ বিশ্বাস অতি সহজতে তোমালোকে ভাউচাৰ এন্ট্ৰি কৰিব পাৰিবা। যদি মোৰ ভিডিঅ'সমূহ চাই উপকৃত হৈছা তেন্তে মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিবা আৰু লগতে নটিফিকেশনসমূহ পাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰি থবা। এতিয়া ভাউচাৰ মানেনো কি? সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ, ভাউচাৰ হ'ল কোনো লেনদেন বা ট্ৰেনজেকচনৰ প্ৰমাণ স্বৰূপে লিখি ৰখা এখন কাগজ। ভাউচাৰত লেনদেনৰ সম্পূৰ্ণ বিৱৰণী যেনেকৈ তাৰিখ, টকাৰ পৰিমাণ, প্ৰভাৱিত হোৱা একাউণ্টসমূহ আদি সুন্দৰ পদ্ধতিৰে লিপিবদ্ধ কৰিব পাৰি। টেলিত থকা ভাউচাৰসমূহক আমি এনেধৰণে ভাগ কৰিব পাৰোঁ: একাউণ্টিং ভাউচাৰ্ছ, নন একাউণ্টিং ভাউচাৰ্ছ, ইনভেণ্টৰী ভাউচাৰ্ছ আৰু পে'ৰোল ভাউচাৰ্ছ। এতিয়া একাউণ্টিং ভাউচাৰ কি থাকে? যিবিলাক প্ৰি-ডিফাইন্ড একাউণ্টিং ভাউচাৰ, প্ৰি-ডিফাইন্ড মানে হৈছে টেলিটোৰ লগতে আহে এইসমূহ, আমি নিজে বনাই ল'ব নালাগে, টেলিত বনোৱাই থাকে আগৰ পৰা। গতিকে প্ৰি-ডিফাইন্ড ভাউচাৰ একাউণ্টিং ভাউচাৰসমূহ হৈছে ৰিচিপ্ট ভাউচাৰ, পেমেণ্ট ভাউচাৰ, কন্ট্ৰা ভাউচাৰ, পাৰচেজ ভাউচাৰ, চেলছ ভাউচাৰ, জাৰ্নেল ভাউচাৰ, ডেবিট নোট ভাউচাৰ আৰু ক্ৰেডিট নোট ভাউচাৰ। এতিয়া ৰিচিপ্ট ভাউচাৰ কি? যেতিয়া আমি যিকোনো ট্ৰেনজেকচনত আমি টকা লওঁ, আমাৰ একাউণ্টলৈ টকা আহে, কেছলৈ হওক বা বেংকলৈ হওক, তেতিয়াহ'লে আমি ৰিচিপ্ট ভাউচাৰটো ব্যৱহাৰ কৰিব লাগে। পেমেণ্ট ভাউচাৰ, যিকোনো ধৰণৰ আমি পেমেণ্ট কৰিব লগা হৈছে, আমি চেলাৰী দিব লগা হৈছে বা ৰেণ্ট দিব লগা হৈছে বা অন্য কোনো কাৰণত পাৰ্টিক পেমেণ্ট কৰিব লগা হৈছে, তেতিয়াহ'লে আমি পেমেণ্ট ভাউচাৰ ইউজ কৰিম। কন্ট্ৰা ভাউচাৰ হৈছে বেংক আৰু কেছৰ মাজৰ লেনদেনসমূহ ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰা হয়। যিদৰে আমাৰ কেছত থকা কিছু পইচা আমি বেংকৰ একাউণ্টত জমা থৈছো, তেতিয়াহ'লে আমি কন্ট্ৰা ভাউচাৰ ব্যৱহাৰ কৰিম। ঠিক সেইদৰে আমি বেংকৰ পৰা কেছলৈ যদি টকা উলিয়াই আনিছো, তেতিয়া আমি কন্ট্ৰা ভাউচাৰ ব্যৱহাৰ কৰিম। আকৌ আমাৰ ধৰি লোৱা হ'ল এটাতকে বেছি বেংক একাউণ্ট আছে, তেতিয়াহ'লে এটা বেংক একাউণ্টৰ পৰা অন্য এটা বেংক একাউণ্টলৈ যদি আমি ফাণ্ড ট্ৰেন্সফাৰ কৰিছো, তেতিয়াহ'লেও আমি সেই ট্ৰেনজেকচনটো কন্ট্ৰা ভাউচাৰ ব্যৱহাৰ কৰি পেলাই লিপিবদ্ধ কৰিম। ইয়াৰ পিছত আহিলে পাৰচেজ ভাউচাৰ। আমি যেতিয়া বস্তু কিনো, বস্তু মানে যিটো বস্তু লৈ আমি ব্যৱসায় কৰি আছো, সেই বস্তুটো যেতিয়া আমি কিনো, তেতিয়াহ'লে আমি পাৰচেজ ভাউচাৰ ব্যৱহাৰ কৰিব লাগে। চেলছ ভাউচাৰ হ'ল যেতিয়া আমি বস্তু বিক্ৰী কৰো, তেতিয়াহ'লে আমি চেলছ ভাউচাৰ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পিছত আমাৰ জাৰ্নেল ভাউচাৰ বুলি এখন ভাউচাৰ আছে। এই ওপৰৰ যিবিলাক আমাৰ ট্ৰেনজেকচন এতিয়া পালো, আমি যিবিলাক আমি ভাউচাৰ পালো, ৰিচিপ্ট, পেমেণ্ট, কন্ট্ৰা, পাৰচেজ, চেলছ, এইসমূহত নপৰা কিছুমান ট্ৰেনজেকচন যদি আমি ৰেকৰ্ড কৰিব লগা হয়, তেতিয়াহ'লে আমি জাৰ্নেল ভাউচাৰ ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে ধৰি লোৱা হ'ল আমি অফিচ ইউজৰ কাৰণে এটা কম্পিউটাৰ কিনি আনিছো। এতিয়া এই কম্পিউটাৰটো আমি বিক্ৰী কৰিবৰ কাৰণে কিনা নাই। যদি আমি বিক্ৰী কৰিবৰ কাৰণে কিনিলোহেঁতেন, তেতিয়াহ'লে আমি পাৰচেজ ভাউচাৰ ব্যৱহাৰ কৰিব লাগিলহেঁতেন। কিন্তু এই কম্পিউটাৰটো আমি কিনিছো আমাৰ অফিচ ইউজৰ কাৰণে, তেতিয়াহ'লে এইটো ট্ৰেনজেকচন আমি জাৰ্নেল ভাউচাৰ ব্যৱহাৰ কৰি দেখুৱাব পাৰো। ইয়াৰ পিছত আহিলে ডেবিট নোট ভাউচাৰ আৰু ক্ৰেডিট নোট ভাউচাৰ। ডেবিট নোট হৈছে যেতিয়া আমি কিবা বস্তু কিনি আনিছো, কিন্তু সেই বস্তুটো কিবা এটা কাৰণত আমি ঘূৰাই দিবলগীয়া হ'ল, তেতিয়াহ'লে আমি ডেবিট নোট ভাউচাৰ ব্যৱহাৰ কৰোঁ। ক্ৰেডিট নোট ভাউচাৰ হ'ল যেতিয়া আমি কাষ্টমাৰক কিবা এটা বস্তু বিক্ৰী কৰিছো আৰু সেই বস্তুটো বা বস্তুবিলাকৰ কিছু অংশ কাষ্টমাৰে যদি আমাক ঘূৰাই দিছে, হয়তো কিবা ডিফেক্ট ওলাব পাৰে বা অন্য কোনো কাৰণত আমাক যদি ঘূৰাই দিছে, তেতিয়াহ'লে সেই ট্ৰেনজেকচনটো আমি ক্ৰেডিট নোট ভাউচাৰৰ সহায়ত দেখাব পাৰোঁ। এই গোটেই ভাউচাৰখিনিৰ বিষয়ে আমি ডিটেইলছত ষ্টেপ বাই ষ্টেপ কৰি যাম। আজি আমি ৰিচিপ্ট ভাউচাৰ, পেমেণ্ট ভাউচাৰ আৰু কন্ট্ৰা ভাউচাৰ, এই তিনিবিধ ভাউচাৰ আমি প্ৰেক্টিকেলি কৰি পেলাই দেখুৱাম টেলিত, আৰু বাকীখিনি আমি ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাম। তাত প্ৰত্যেকটো ভাউচাৰৰ বিষয়ে তোমালোকে ভালদৰে শিকিব পাৰিবা, একেবাৰে সহজ। এতিয়া আমি কেইটামান এক্সাম্পল চাই লওঁ, সেই এক্সাম্পলসমূহ আমি টেলিত কৰিবলৈ চেষ্টা কৰিম। ইয়াতে ৰিচিপ্ট ভাউচাৰ এটা এক্সাম্পল দিয়া হৈছে। তোমালোকে এইটো এক্সাম্পল ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি চাইছা, তেতিয়াহ'লে তাত তেনেকুৱা ধৰণৰ এক্সাম্পল আগতেও পাইছা। ৰিচিপ্ট ভাউচাৰত ইয়াত এটা এক্সাম্পল দিয়া হৈছে, বিজনেছ ষ্টাৰ্টেড উইথ কেছ 2 লাখ। 2 লাখ টকা দি ব্যৱসায় আৰম্ভ কৰা হৈছে। ইয়াত দুটা একাউণ্ট জড়িত থাকিব, কেপিটেল একাউণ্ট আৰু কেছ একাউণ্ট। ইয়াতে কেপিটেল একাউণ্টটো ক্ৰেডিট হৈছে, কেছ একাউণ্টটো ডেবিট হৈছে, কাৰণ কেছলৈ পইচাটো
আহিছে টকাখিনি আহিছে ইয়াৰ পিছত আহিলে ৰিচিভ ভাউচাৰ আৰু এটা এক্সাম্পল ৰিচিভড ইন্টাৰেষ্ট অফ rupees 4200 বাই বেংক একাউণ্ট তাৰমানে আমি 4200 টকাৰ ইন্টাৰেষ্ট লাভ কৰিছো হয়তো আমি ক'বাত ইনভেষ্ট কৰিছিলো ইনভেষ্ট কৰাৰ কাৰণে আমি তাৰ পৰা এটা পাৰ্ট ইন্টাৰেষ্ট হিচাপে আমি পাইছো আৰু হে যেটো আমাৰ 4200 টকা আহিছে এটো আমাৰ বেংকৰ একাউণ্টলৈ আহিছে গতিকে ইয়াতে আমাৰ ইন্টাৰেষ্ট ৰিচিভ নামৰ এটা একাউণ্ট থাকিব হেতু ক্ৰেডিট হ'ব আৰু বেংক একাউণ্টটো হ'ব ডেবিট এতিয়া তোমালোকে এটা মন কৰিবা যিবিলাক একাউণ্টত আমাৰ কেছটো ডেবিট হৈছে সেইবিলাক আমি ৰিচিভ ভাউচাৰত দেখাব লাগিব আৰু যিবিলাকত আমাৰ কেছটো ক্ৰেডিট হয় সেইবিলাক আমি পেমেন্ট ভাউচাৰত দেখাব লাগিব ইয়াৰ পিছত আমি পেমেন্ট ভাউচাৰ কেইটামান এক্সাম্পল চাম ইয়াতে পেমেন্টত ইয়াতে দিয়া হৈছে পেইড ৰেন্ট অফ rupees 5000 মানে 5000 rupeesৰ ৰেন্ট পেমেন্ট কৰা হৈছে ইয়াত ৰেন্ট একাউণ্ট থাকিব যেটো ডেবিট হৈছে 5000 আৰু কেছ একাউণ্ট হৈছে ক্ৰেডিট মানে কেছৰ পৰা 5000 ওলাই গৈছে আৰু ৰেন্ট একাউণ্টটো ডেবিট হৈছে ৰেন্ট একাউণ্টটো নমিনেল একাউণ্ট তোমালোকে যদি প্ৰথম ভিডিওটো চাইছা তেতিয়া হলে তাত গম পাবা নমিনেল একাউণ্ট পাৰ্সোনাল একাউণ্ট ৰিয়েল একাউণ্ট এইবিলাক কি যদি নাইছো তোমালোকে আগৰ পাৰ্ট বিলাক চাই লবা পেমেন্ট ভাউচাৰ ইয়াত আৰু এটা এক্সাম্পল আছে পেইড ইলেক্ট্ৰিচিটি বিল of rupees 2000 and payment made through bank ইলেক্ট্ৰিচিটি বিল দিয়া হৈছে 4200 টকাৰ আৰু যেটো পেমেন্ট এটো বেংকৰ জৰিয়তে কৰা হৈছে গতিকে ইয়াত ইলেক্ট্ৰিচিটি বিল একাউণ্টটো ডেবিট হ'ব আৰু বেংক একাউণ্টটো ক্ৰেডিট হ'ব তাৰমানে বেংকৰ পৰা পইচাটো পেমেন্ট কৰা হৈছে এটো ট্ৰানজাকচনো আমি পেমেন্টত কৰিব লাগিব এবাৰ কন্ট্ৰাক্ট ভাউচাৰৰ এক্সাম্পল যদি চাও 1,50,000 টকা এক্সিস বেংকত জমা থোৱা হৈছে আমাৰ কেছ একাউণ্টৰ পৰা গতিকে কেছ একাউণ্টটো ইয়াত ক্ৰেডিট হৈছে কেছৰ পৰা 1,50,000 টকা ওলাই গৈছে আৰু এক্সিস বেংকৰ যেটো একাউণ্ট আছে এটো ডেবিট হৈছে নেক্সট এক্সাম্পলটো চাইছো transferred rupees 50,000 to SBI account from Axis account আমাৰ কোম্পানীৰ দুটা একাউণ্ট আছে এটা SBI ত আছে আৰু এটা Axisত আছে গতিকে Axis বেংকৰ একাউণ্টৰ পৰা 50,000 টকা ওলাই গৈছে ক্ৰেডিট হ'ব আৰু SBI যেটো একাউণ্ট আছে এটো ডেবিট হ'ব 50,000 টকা মানে Axis একাউণ্টে দি আছে আৰু SBI একাউণ্টে লৈ আছে এতিয়া এই ট্ৰানজাকচনখিনি আমি টেলিট কৰিবলৈ চেষ্টা কৰিম টেলিট ভাউচাৰ এন্ট্ৰি কৰিবলৈ হলে গেটৱে অফ টেলিৰ পৰা আমি একাউন্টিং ভাউচাৰলৈ যাব লাগিব শৰ্টকাট ভি প্ৰেছ কৰিলেও হ'ব আমি একাউন্টিং ভাউচাৰলৈ যাম ইয়াত আমাৰ ৰিচিভ ভাউচাৰখন অটোমেটিক্যালি ওলাই আছে ইয়াত আমি ৰাইট সাইডৰ যেটো প্যানেল আছে ৰাইট সাইডৰ প্যানেলটোত যদি আমি চাও ইয়াত আমাৰ বিভিন্ন ধৰণৰ একাউন্টিং ভাউচাৰ বিলাক দেখা পাম যেনে কন্ট্ৰা ভাউচাৰ পেমেন্ট ভাউচাৰ ৰিচিভ ভাউচাৰখন যেহেতু এক্টিভ হৈ আছে সেইকাৰণে ইয়াত বাটনটো এক্টিভ হৈ থকা নাই ইয়াৰ পিছত জাৰ্নেল সেলস পাৰচেজ এই ধৰণৰ ভাউচাৰ বিলাক ইয়াত ওলাই আছে ইয়াত ক্ৰেডিট নোট ডেবিট নোট এই ভাউচাৰ সমূহ এক্টিভ হৈ থকা নাই সেইসমূহ আমি যেতিয়া আমাৰ প্ৰয়োজন হ'ব তেতিয়া আমি উলিয়াই ল'ব পাৰিম এক্টিভ কৰি ল'ব পাৰিম ইয়াৰ ওপৰত আৰু এটা বাটন আছে একাউন্টিং বাটনস এতিয়া আমাৰ একাউন্টিং বাটনসটো অন হৈ থকাৰ কাৰণে আমাৰ একাউন্টিং ভাউচাৰখিনি আমি ইয়াত দেখিবলৈ পাইছো ইনভেন্টৰী বাটনটো যদি আমি প্ৰেছ কৰো তেতিয়া হলে ইনভেন্টৰী ভাউচাৰখিনি আমি ইয়াত দেখিবলৈ পাম যেহেতু আমি এতিয়া ইনভেন্টৰী কাম নকৰো একাউন্টিং ভাউচাৰখিনিহে শিকিম সেইকাৰণে আমি একাউন্টিং বাটনটো অন হৈ আছে নাই হেতু আমি চাই লম যদি একাউন্টিং বাটনটো অন হৈ আছে একাউন্টিং ভাউচাৰখিনি ওলাই আছে তেতিয়া হলে আমি একাউন্টিংৰ ভাউচাৰ এন্ট্ৰি কৰিবৰ কাৰণে সাজু হ'ব পাৰিম এতিয়া আমি ইয়াত যিবিলাক ভাউচাৰ আছে যেনে কন্ট্ৰা ভাউচাৰ ৰিচিভ ভাউচাৰ জাৰ্নেল সেলস পাৰচেজ এই সমূহৰ কিছুমান শৰ্টকাট আছে এই শৰ্টকাট সমূহ আমি জানি ল'ব লাগিব উদাহৰণস্বৰূপে কন্ট্ৰা ভাউচাৰৰ শৰ্টকাট হৈছে F4 আমি কিবোৰ্ডৰ পৰা F4 প্ৰেছ কৰিলে আমাৰ কন্ট্ৰা ভাউচাৰ ওলাব ঠিক সেইদৰে আমাৰ ৰিচিভ ভাউচাৰ কাৰণে প্ৰেছ কৰিব লাগিব F6 F5 প্ৰেছ কৰিলে আমাৰ পেমেন্ট ভাউচাৰ ওলাব এতিয়া আমি ৰিচিভ ভাউচাৰ কৰিম আমাৰ ফাৰ্স্ট ভাউচাৰ এন্ট্ৰি ট্ৰানজাকচনটো আমি কৰিবলৈ ওলাইছো বিজনেছ স্টাৰ্টেড উইথ কেছ 2 লাখ টকা দি ব্যৱসায় আৰম্ভ কৰা হৈছে এতিয়া এই ট্ৰানজাকচনটো আমি যদি ৰিচিভ ভাউচাৰত কৰিব বিচাৰো তেতিয়া হলে আমি আমাৰ এই ভাউচাৰখন কনফিগাৰ কৰি ল'ব লাগিব কনফিগাৰ কৰি লোৱাৰ অৰ্থ হৈছে আমাৰ ভাউচাৰখনত কিছুমান অপচন নাথাকিবও পাৰে সেই অপচনসমূহ আমি বিচৰা ধৰণে উলিয়াই ল'ব লাগিব আমি কনফিগাৰেশনটো কোড পাম আমি যদি ৰাইট সাইডৰ প্যানেলৰ একেবাৰে তলত চাও ইয়াত আমাৰ কনফিগাৰ বুলি আছে আমি F12 প্ৰেছ কৰিলেও হ'ব
কনফিগাৰত গৈ পেলাই আমি ইয়াত কিছুমান কাম কৰি ল'ব লাগিব তো কনফিগাৰত গলো কনফিগাৰত গৈ পেলাই আমাৰ ইয়াতে প্ৰথমতে আছে স্কিপ ডেট ফিল্ড ইন ক্ৰিয়েট মোড ইয়াতে আমাৰ ডেট ফিল্ডটো যদি আমি স্কিপ কৰি দিওঁ যদি আমি এটো ইয়েস কৰি দিওঁ তেতিয়া হলে আমাৰ ভাউচাৰখন যেতিয়া আমি প্ৰত্যেকবাৰত ভাউচাৰখন খুলিম তেতিয়া হলে আমাৰ ডেট চেঞ্জ কৰাৰ অপচনটো নাহে বাৰে বাৰে আমি ডেটটো চেঞ্জ কৰিব নালাগে আমি বাহিৰতে যদি আমি গেটৱে অফ টেলিতে যদি আমি আজি দিনটোৰ আজি ডেটটো দি থওঁ তেতিয়া হলে আজি দিনটো যিমান ভাউচাৰ আমি এন্ট্ৰি কৰিম সেই একেটা ডেটতে গৈ থাকিব গতিকে বাৰে বাৰে আমি যদি ডেটটো খলাই থাকিব নিবিচাৰো বা ডেটৰ ঘৰটোলে আমি বাৰে বাৰে আহিব নিবিচাৰো তেতিয়া হলে এটো আমি স্কিপ ইয়েস কৰিব লাগিব ইয়াৰ পিছত আছে ইউজ সিঙ্গল এন্ট্ৰি মোড ফৰ পেমেন্ট ৰিসিভ কন্ট্ৰা এতিয়া এটো আমি কৰিব লাগিব নো কৰিলে আমাৰ কি হ'ব সিঙ্গল এন্ট্ৰি মোডটো নো হ'ব আমাৰ ডাবল এন্ট্ৰি মোডটো আহিব এটো যদি ইয়েস হৈ থাকে তেতিয়া হলে আমাৰ সিঙ্গল এন্ট্ৰি মোডত আহিব ইয়াৰ পিছতে আমাৰ আছে ইউজ ৰিসিভড এজ কন্ট্ৰা এটো আমাক এতিয়া নালাগে ইয়াৰ পিছত আহিলে আমাৰ ইম্পৰ্টেন্ট যিখিনি আছে সেইখিনি আমি ইয়াত এতিয়া প্ৰথমতে কৰি ল'ব বিচাৰিছো ইউজ ক্ৰেডিট ডেবিট ইনষ্টেড অফ টু বাই ডিউৰিং এন্ট্ৰি আমি যেহেতু ক্ৰেডিট ডেবিট হিচাপে শিকি আছো টু বাই হিচাপে শিকা নাই গতিকে আমি ক্ৰেডিট ডেবিটটো আমি ইউজ কৰিম সেয়ে আমি এটো ঘৰ ইয়েস কৰিম ইয়েস কৰিবৰ কাৰণে y টো প্ৰেছ কৰিলে হ'ল তাৰ পিছত এন্টাৰ প্ৰেছ কৰি দিলে হ'ল ইয়াৰ পিছত আহিলে ওয়াৰ্ন অন নেগেটিভ কেছ বেলেন্স আমাৰ যদি কিবা এটা ট্ৰানজাকচন কৰিব বিচাৰিছো কিন্তু কেছত আমাৰ টকা নাই তেতিয়া হলে আমাক এটা ওয়াৰ্নিং দিব এটো ইয়েস হৈ থাকিলে আমাৰ ওয়াৰ্নিংটো আহিব আৰু ইয়েস হৈ নাথাকিলে আমাৰ ওয়াৰ্নিংটো নাহে গতিকে এতিয়াৰ কাৰণে আমি এখিনি কনফিগাৰেশনই কৰিম কন্ট্ৰোল এ প্ৰেছ কৰিলে আমাৰ একচেপ্ট হ'ব মই কন্ট্ৰোল এ প্ৰেছ কৰিছো আমাৰ যিখিনি চেঞ্জ হ'ব লগিয়া আছিল সেইখিনি হৈ গল ভাউচাৰখিনি এতিয়া আমি এন্টাৰ প্ৰেছ কৰিছো ক্ৰেডিটৰ ঘৰলৈ আহিছো ইয়াত আমি দেখা পাইছো সোঁফালে এখন লিষ্ট ওলাইছে লিষ্ট অফ লেজাৰ একাউন্টস ইয়াত আমাৰ লেজাৰ সমূহ বনাই থোৱা লেজাৰ সমূহ ওলাব এতিয়া ৰিসিভ ভাউচাৰ আমাৰ ক্ৰেডিট কোনটো একাউন্ট ক্ৰেডিট হ'ব ক্যাপিটেল একাউন্ট গতিকে ইয়াত আমাৰ ক্যাপিটেল একাউন্ট এটা লেজাৰে আছে ক্যাপিটেল একাউন্ট হেতু আমি সিলেক্ট কৰি লৈছো এন্টাৰ প্ৰেছ কৰিম এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ক্ৰেডিটত আহিলে ক্যাপিটেল একাউন্ট গতিকে কিমান টকা ইয়াত দিব লাগিব আমি কিমান এমাউন্টত ক্ৰেডিট হৈছে ইয়াত আমাৰ ডেবিট ক্ৰেডিট দুটা ঘৰ আছে আমাৰ ক্ৰেডিটৰ ঘৰটোলে ইনসাৰশন পইণ্টটো আহিছে ইয়াত আমি দিব লাগিব ক্যাপিটেল একাউন্টত 2 লাখ টকা তাৰমানে 2 লাখ টকা ক্যাপিটেলে দিছে ইয়াৰ পিছত আমি এন্টাৰ প্ৰেছ কৰিম এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াত ডেবিট আহিছে ডেবিটত আকৌ এবাৰ আমি এন্টাৰ প্ৰেছ কৰিম এতিয়া আমাৰ ইয়াত কোনটো একাউন্ট ডেবিট হ'ব আমি সোঁফালে যদি আমি চাও লিষ্ট অফ লেজাৰ্ছত ইয়াত আমি এবাৰ তিনিটা দেখা পাইছো লেজাৰ এটা এক্সিস একাউন্ট এটো বেংক একাউন্ট ক্যাপিটেল একাউন্ট আৰু কেছ একাউন্ট এতিয়া আমি ইয়াত দিব লাগিব যেহেতু কেছ টকাটো যেহেতু কেছ টকা আহিছে গতিকে আমি ইয়াত কেছ একাউন্টত দিব লাগিব সিলেক্ট কৰিব লাগিব মই এন্টাৰ প্ৰেছ কৰিছো কেছটো ইয়াত অটোমেটিক্যালি ডেবিট হৈ গৈছে ইয়াত 2 লাখ টকা ক্যাপিটেলৰ পৰা আহিছিলে এতিয়া কেছলৈ আমাৰ 2 লাখ টকা আহা দেখাইছে ইয়াতে তোমালোকে আৰু এটা বস্তু চাব পাৰিবা ইয়াত ক্যাপিটেল একাউন্টৰ বেলেন্সটো দেখা দিছে কাৰেন্ট বেলেন্সটো ক্যাপিটেল একাউন্টৰ কাৰেন্ট বেলেন্স মানে হৈছে ক্যাপিটেল একাউন্টে কিমান টকা দিছে গতিকে এতিয়ালৈকে ক্যাপিটেল একাউন্টে আমাৰ এটো প্ৰথম ট্ৰানজাকচন 2 লাখ টকাই দিছে গতিকে ইয়াৰ বেলেন্সটো 2 লাখ আহিছে ইয়াৰ পিছত যদি আমি ক্যাপিটেল একাউন্টে আৰু টকা দিয়ে তেতিয়া হলে ইয়াৰ বেলেন্সটো বাঢ়ি গৈ থাকিব ইয়াৰ পিছত কেছ একাউন্টৰ কাৰেন্ট বেলেন্সটো দেখাইছে যে কেছ একাউন্টত কিমান টকা আছে 2 লাখ টকা যেহেতু এতিয়ালৈকে কেছ একাউন্টত একো টকা সোমাই নাছিলে এতিয়া আমাৰ প্ৰথম 2 লাখ টকাটো সোমাইছে গতিকে আমাৰ 2 লাখ টকা ইয়াত কেছ কাৰেন্ট বেলেন্স কেছ একাউন্টত দেখাইছে ইয়াৰ পিছত মই এন্টাৰ প্ৰেছ কৰিম এন্টাৰ প্ৰেছ কৰাৰ পিছত আমাৰ ইয়াত নেৰেশন এটা লিখিব লাগিব এই ট্ৰানজাকচনটোৰ কিহৰ কাৰণে হৈছে তাৰ এটা বিৱৰণী ইয়াত আমি নেৰেশনৰ ঘৰটোত দিব লাগে মই নেৰেশনত লিখিছো being business started তাৰমানে ব্যৱসায়টো আৰম্ভ কৰা হৈছে ইয়াৰ পিছত মই এন্টাৰ প্ৰেছ কৰিম এন্টাৰ প্ৰেছ কৰাৰ লগে লগে আমাক একচেপ্ট কৰিবৰ কাৰণে এটা অপচন আহিছে ইয়াতে মই yes প্ৰেছ কৰিলে একচেপ্ট হৈ যাব ইয়াৰ পিছত আমি আৰু এটা ট্ৰানজাকচন আমি কৰিব বিচাৰিছো যেটো আমাৰ আছিল ইন্টাৰেষ্ট ৰিসিভ ₹4200 তাৰমানে 4200 টকাৰ আমি ইন্টাৰেষ্ট ৰিসিভ কৰিছিলো সেই ট্ৰানজাকচনটো আমি ইয়াত কৰিব বিচাৰিছো গতিকে ইয়াতে আমাৰ ক্ৰেডিট দিব লাগিব কোনটো একাউন্টৰ পৰা আহিছে
তো ইয়াতে আমাৰ অকল এটা একাউণ্টে ওলাইছে কেপিটেল একাউণ্ট আমাৰ যেহেতু লেজাৰটো বনাই লোৱা নাই ইণ্টাৰেষ্ট ৰিচিপ্টৰ যিটো লেজাৰ সেই লেজাৰটো আমি বনাই লোৱা নাই তো এতিয়া আমি আকৌ বেক কৰি গৈ একাউণ্টছ ইনফোত গৈ লেজাৰটো বনাই ল'ব পাৰোঁ নাইবা আমি ইয়াৰ পৰাই শ্বৰ্টকাটত লেজাৰ বনাব পাৰোঁ সেইটোক আমাৰ সেকেন্ডাৰী লেজাৰ ক্ৰিয়েশ্যন বুলি কয় গতিকে ইয়াৰ পৰাই যদি আমি লেজাৰ বনাব বিচাৰোঁ তেতিয়াহ'লে আমি ইয়াতে অল্ট চি প্ৰেছ কৰিব লাগিব কিবৰ্ডৰ পৰা অল্ট টু প্ৰেছ কৰি চি প্ৰেছ কৰিলে হ'ল ইয়াত আমাৰ লেজাৰ ক্ৰিয়েশ্যন স্ক্ৰীন এখন আহিছে সেকেন্ডাৰী লেজাৰ ইয়াত আমি ইণ্টাৰেষ্ট ৰিচিভড একাউণ্টটো ক্ৰিয়েট কৰি ল'ম ইণ্টাৰেষ্ট ৰিচিভড একাউণ্ট আণ্ডাৰ ইনডাইৰেক্ট ইনকামছ কন্ট্ৰল এ প্ৰেছ কৰি মই একচেপ্ট কৰি দিছোঁ ইয়াত ইণ্টাৰেষ্ট ৰিচিভ একাউণ্টটো আহি গৈছে তো ইণ্টাৰেষ্ট আমি কিমান ৰিচিভ কৰিছোঁ 4200 টকা গতিকে ইয়াত আমি 4200 টকাটো দিলোঁ দিয়াৰ পিছত মই এণ্টাৰ প্ৰেছ কৰিলোঁ ইয়াতে কাৰেণ্ট বেলেঞ্চটো আহি গৈছে 4200 টকা দেখাই দিছে ইয়াৰ পিছত আমাৰ ডেবিট আহিছে যে ইণ্টাৰেষ্ট ৰিচিভ আমাৰ ক'লে হৈছে আমি বেংকলৈ আহিছে নে কেছলৈ আহিছে আমি ধৰি লৈছোঁ আমাৰ ইণ্টাৰেষ্ট যিটো আমি 4200 টকা পাইছোঁ এইটো আমাৰ বেংকলৈ আহিছে আমাৰ যিটো এক্সিছ বেংক আছিল সেই একাউণ্টটোলৈ আমাৰ আহিছে গতিকে আমি ইয়াৰ পৰা সোঁ চাইডে যিখন আমাৰ লিষ্ট আছে তাৰ পৰা আমি এক্সিছ বেংকৰ একাউণ্টটো আমি চিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিম ইয়াত আমাৰ এক্সিছ বেংক একাউণ্টটো আহিছে তো 4200 টকা ইয়াত আমাৰ ৰিচিভড হৈছে গতিকে বেংকত এতিয়ালৈকে এটকাও নাছিলে এতিয়া আমাৰ 4200 টকাটো আহিছে সেইকাৰণে কাৰেণ্ট বেলেঞ্চটো 4200 দেখাইছে বেংকত ইয়াৰ পিছত এণ্টাৰ মাৰিলোঁ এণ্টাৰ মাৰাৰ লগে লগে ইয়াত আমাৰ চেক নাম্বাৰ দিছে যে বেংকৰ লগত যিহেতু আমাৰ ট্ৰেনজেকশ্যন হয় ইয়াত আমাৰ চেক নাম্বাৰটো দিব লাগে যদি চেক নাম্বাৰ আছে আমি ইয়াত দি দিম মই ইয়াত চেক নাম্বাৰ বৰ্তমান নিদিওঁ মই এণ্টাৰ প্ৰেছ কৰিম এণ্টাৰ প্ৰেছ কৰাৰ পিছত একচেপ্টৰ অপশ্যন আহিছে মই ৱাই প্ৰেছ কৰাৰ লগে লগে ইয়াত এই ট্ৰেনজেকশ্যনটো একচেপ্ট হৈ যাব গতিকে আমি ৰিচিপ্টৰ আমি দুটা এক্সাম্পল শিকিলোঁ ইয়াৰ পিছত আমি পেমেণ্টৰ এক্সাম্পলসমূহ চাম পেমেণ্ট কৰিবৰ কাৰণে আমি প্ৰথমতে পেমেণ্ট ভাউচাৰ এখন উলিয়াই লৈছোঁ ইয়াত আমি এটা ট্ৰেনজেকশ্যন কৰিম ৰেণ্ট পেইড অফ ₹5000 তাৰমানে 5000 টকাৰ ঘৰ ভাড়া দিয়া হৈছে এই ট্ৰেনজেকশ্যনটো কৰিবলৈ হ'লে ইয়াত আমি পেমেণ্ট ভাউচাৰত আমি প্ৰথমতে দেখিছোঁ যে ডেবিটটো ওলাই আছে আৰু ইয়াত সোঁ চাইডে যিখন লিষ্ট অফ একাউণ্টছ আছে ইয়াত আমাৰ কেপিটেল একাউণ্ট আৰু ইণ্টাৰেষ্ট ৰিচিভ এই দুটা একাউণ্ট ওলাই আছে কিন্তু ইয়াত আমাৰ ডেবিটৰ ঘৰত থাকিব লাগে ৰেণ্ট একাউণ্ট যিহেতু আমি ৰেণ্ট একাউণ্টৰ যিটো লেজাৰ সেই লেজাৰটো বনাই লোৱা নাছিলোঁ গতিকে আমি ইয়াৰ পৰাই এটা সেকেন্ডাৰী মোডত গৈ লেজাৰ বনাব লাগিব গতিকে সেকেন্ডাৰী লেজাৰ বনাবৰ কাৰণে আমি অল্ট চি ইয়াত প্ৰেছ কৰিম লেজাৰ ক্ৰিয়েশ্যন স্ক্ৰীনখন আহিলে ইয়াত আমি ৰেণ্ট একাউণ্টটো বনাই লওঁ ৰেণ্ট একাউণ্টটো যিহেতু আমাৰ খৰচ গতিকে এইটো ইনডাইৰেক্ট এক্সপেন্সত যাব কন্ট্ৰল এ মাৰি মই একচেপ্ট কৰিছোঁ ৰেণ্ট একাউণ্টটো ডেবিট হ'ব 5000 টকা যেহেতু ৰেণ্ট একাউণ্ট এটা নমিনেল একাউণ্ট আৰু ৰেণ্টে খৰচ বুজাইছে গতিকে ডেবিট হয় ইয়াৰ পিছত এণ্টাৰ প্ৰেছ কৰিলোঁ এণ্টাৰ প্ৰেছ কৰাৰ পিছত ক্ৰেডিট হ'ল আকৌ এবাৰ এণ্টাৰ প্ৰেছ কৰিলোঁ ইয়াত আমি দিব লাগিব কেছ একাউণ্ট যেহেতু আমি কেছ টকা দিছোঁ যদি আমাৰ বেংকৰ পৰা দিলোহেঁতেন তেতিয়াহ'লে ইয়াত আমি বেংক একাউণ্ট এটা চিলেক্ট কৰি দিব লাগিলহেঁতেন আমি বৰ্তমান কেছ টকা দিছোঁ গতিকে কেছ একাউণ্ট চিলেক্ট কৰিলোঁ ইয়াত আমাৰ 5000 ক্ৰেডিট হ'ল ইয়াৰ পিছত আমি এণ্টাৰ প্ৰেছ কৰিম ইয়াত তোমালোকে এটা বস্তু মন কৰিবা ইয়াত কেছৰ যিটো বেলেঞ্চটো কিমান আছে 1,95,000 টকা আছে কেছত আমাৰ 2 লাখ টকা আছিলে তাৰ পৰা এতিয়া 5000 টকা ৰেণ্টত খৰচ হৈছে গতিকে আমাৰ ইয়াত বেলেঞ্চটো 1,95,000 টকা দেখাইছে ইয়াৰ পিছত আমি এণ্টাৰ প্ৰেছ কৰিম নেৰেশ্যনটো লিখি দিবা গতিকে পেমেণ্টৰ এটা এক্সাম্পল চালোঁ ইয়াৰ পিছত পেমেণ্টৰ আমি আৰু এটা এক্সাম্পল চাম সেইটো হ'ল ইলেক্ট্ৰিচিটি বিল অফ ₹4000 ইজ পেইড ইয়াৰ কাৰণে আমি আগৰ দৰে যেহেতু ইলেক্ট্ৰিচিটি বিলৰ কোনো লেজাৰ বনোৱা হোৱা নাই আমি অল্ট চি প্ৰেছ কৰি এটা লেজাৰ বনাই ল'ম ইলেক্ট্ৰিচিটি বিল একাউণ্ট ইনডাইৰেক্ট এক্সপেন্সেছ কন্ট্ৰল এ প্ৰেছ কৰিলোঁ ছেভ হৈ গ'ল ডেবিট হৈ গ'ল ₹4000 ইয়াৰ পিছত এণ্টাৰ প্ৰেছ কৰোঁ এবাৰ আমি ইয়াৰ পৰা কেছ একাউণ্ট চিলেক্ট কৰিব পাৰোঁ ধৰি লৈছোঁ মই বেংকৰ জৰিয়তে ইলেক্ট্ৰিচিটি বিলটো পে কৰিছোঁ গতিকে আমি ইয়াত এবাৰ আমি কেছ নিদিওঁ আমি বেংক একাউণ্ট এটা দিম আমাৰ বেংক একাউণ্ট কোনটো ইয়াত এক্সিছ একাউণ্টটো আছে যে সেইটোৱে আমাৰ বেংক একাউণ্ট এইটো এক্সিছ বেংকৰ একাউণ্ট তো ₹4000 আমাৰ বেংকৰ পৰা গুচি গ'ল
ইয়াতে বেংকৰ চোৱাত কিমান বেলেঞ্চ আছে 200 টকা বেলেঞ্চ আছে মানে বেংকত আমাৰ 4200 টকা আছিল আমি ইন্টাৰেষ্ট ৰিসিভ কৰিছিলো নহয় 4200 টকা আছিল এতিয়া 4000 টকা আমি যেহেতু ইলেক্ট্ৰিসিটি বিলৰ নামত খৰচ কৰি দিলো গতিকে বেংকত আমাৰ যেটো বৰ্তমানৰ কাৰেন্ট বেলেঞ্চ হেতু ইয়াত 200 টকা দেখাই আছে এন্টাৰ প্ৰেছ কৰিলো চেক নাম্বাৰ দিব লাগে বেংকত যেতে ট্ৰানজাকচন হলে মই ইয়াত নাই দিয়া মই ইয়াতে এখন সেভ কৰি দিও কন্ট্ৰোল এ প্ৰেছ কৰি গতিকে আমি পেমেন্টৰ এক্সাম্পল চালো এবাৰ আমি কন্ট্ৰা ভাউচাৰ দুটামান এন্ট্ৰি কৰিম কন্ট্ৰা ভাউচাৰ কাৰণে মই F4 প্ৰেছ কৰিম নাইবা ইয়াপা ৰাইট পেনেলৰ পৰা কন্ট্ৰা বাটনটো ক্লিক কৰিলেও হ'ব গতিকে আমি জানো যে কন্ট্ৰা ভাউচাৰত কি কৰা হয় কেছ আৰু বেংকৰ মাজৰ যিবিলাক লেনদেন হেবিলাক ৰেকৰ্ড কৰা হয় নাইবা দুটা বেংক একাউণ্টৰ মাজৰ লেনদেন বিলাকৰ ৰেকৰ্ড কৰা হয় মানে বেংক একাউণ্ট দুটা আমাৰ কোম্পানীৰে হ'ব লাগিব সেই দুটা বেংক একাউণ্টৰ মাজত ট্ৰানজাকচন হলে আমি কন্ট্ৰা ভাউচাৰত ৰেকৰ্ড কৰিব পাৰোঁ প্ৰথমতে আমি এটা ট্ৰানজাকচন কৰিম যত আমাৰ কেছ একাউণ্টৰ পৰা আমাৰ যেটো এক্সিস বেংক একাউণ্ট আছে সেই একাউণ্টত আমি 1,50,000 টকা জমা কৰিম গতিকে ইয়াত প্ৰথমতে ক্ৰেডিট ওলাই আছে ক্ৰেডিটত হ'ব কেছ একাউণ্ট যেহেতু কেছ টকা ওলাই যাব ইয়াত আমি 1,50,000 লিখিছো ইয়াৰ পিছত ডেবিট আহিলে ডেবিটত ইয়াত অটোমেটিক্যালি এক্সিস বেংক একাউণ্টটো আহিয়ে গৈছে মই আগত দি থোৱাৰ কাৰণে সম্ভৱ তো ইয়াত আমি এক্সিস বেংক একাউণ্টটো সিলেক্ট কৰি মই দেখাই দিছো সিলেক্ট কৰি লৈছো ইয়াত 1,50,000 টকা অটোমেটিক্যালি আহিছে তো নিৰসন ইয়াত লিখি দিব পাৰি বিং কেছ ডিপজিটেড being cash deposited in bank এনেকে ধৰণে দিছো ইয়াৰ পিছত মই কন্ট্ৰোল এ মাৰি কন্ট্ৰোল এ প্ৰেছ কৰি একচেপ্ট কৰি দিছো ইয়াৰ পিছত আৰু এটা ট্ৰানজাকচন কৰিম যত আমাৰ এক্সিস বেংকৰ যেটো একাউণ্ট আছে তাৰ পৰা 50,000 টকা আমাৰ SBI একাউণ্টলৈ ট্ৰান্সফাৰ কৰিম ইয়াত মই এক্সিস বেংক একাউণ্টটো দিছো যৰ পৰা কেছ টকাটো ওলাই যাব তো কেছ এক্সিস বেংকে দি আছে কিমান 50,000 টকা এটা কোলে দিব SBI একাউণ্ট তো SBI একাউণ্টটো মই আগতে লোৱাৰ কাৰণে আগতে এবাৰ ট্ৰানজাকচনটো কৰিছিলো সেই কাৰণে অটোমেটিক্যালি আহি গৈছে SBI টো নহলে এই লিষ্টৰ পৰা সিলেক্ট কৰি ল'ব লাগিব এটো SBI ডেবিট টো হ'ব SBI একাউণ্ট 50,000 টকা এন্টাৰ মাৰিছো চেক নাম্বাৰ দিব লাগে যদি চেক নাম্বাৰ ইয়াত মই দিব খোজা নাই মই ইয়াত কন্ট্ৰোল এ মাৰি কন্ট্ৰোল এ প্ৰেছ কৰি একচেপ্ট কৰিছো কন্ট্ৰা ভাউচাৰ চালো আৰু ৰিসিভ ভাউচাৰৰ কেইটামান এক্সাম্পল চালো আশা কৰিছো সকলোৱে এতিয়া ৰিসিভ ভাউচাৰ পেমেন্ট ভাউচাৰ আৰু কন্ট্ৰা ভাউচাৰ এন্ট্ৰি বিলাক সহজতে কৰিব পাৰিবা ইয়াৰ পিছৰ ভিডিঅটোত আমি পাৰচেজ আৰু সেলস বিলাক কেনেকৈ কৰিব লাগে পাৰচেজ এটো খুব ইম্পৰ্টেন্ট পাৰচেজ আৰু সেলস এন্ট্ৰি আৰু অলপমান ডাঙৰো হয় গতিকে ইয়াৰ পিছৰ ভিডিঅটোত আমি পাৰচেজ আৰু সেলসৰ বিষয়ে শিকিম তাত আমাৰ কেছ পাৰচেজ বা কেছ সেলস তাৰ লগতে ক্ৰেডিটত কেনেকৈ পাৰচেজ আৰু সেলস কৰিব লাগে আৰু লগতে পাৰচেজ আৰু সেলস কৰা বিল খিনি কেনেকৈ আমি আকৌ পিছত পেমেন্ট কৰিম বা ৰিসিভ কৰিম সেই কথাখিনি আমি ইয়াৰ পিছৰ ভিডিঅটোত শিকিম কোনবা যদি ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লবা কাৰণ ইয়াৰ পিছৰ ভিডিঅসমূহ আৰু ইন্টাৰেষ্টিং ভিডিঅ বিলাক আহিব টেলিটো ভালদৰে শিকিবৰ কাৰণে তোমালোকে কন্টিনিউ মোৰ ভিডিঅখিনি চাই থাকিবা